ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া বেহা তেনে সময়তে গোলাঘাট আৰক্ষীৰ এক বৃহৎ সফলতা ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে আহি থকা দুখন গাড়ীত গোলাঘাট আৰক্ষীয়ে অভিযান চলাই প্ৰায় 4 লাখ টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় AS23E0999 আৰু AA06P0717 নম্বৰৰ বিলাসী বাহনত অতি কৌশলেৰে সৰবৰাহ কৰি আনিছিল ড্ৰাগছখিনি গ্ৰেপ্তাৰ নাছিৰুল আলী নব হাজৰিকা নিপু শইকীয়া কিন্তু ধৰি লওক আমি আহি আছিলোঁ গৰম পানী ৰিজাৰ্ভত গৰম পানী ৰিজাৰ্ভৰ আগে আমাৰ গাড়ীৰ আগে কেতিয়াবা আমি আগে কেতিয়াবা আমাক পিছুৱাই পেলাই আগে আহি থাকোঁতে গৰম পানী ৰিজাৰ্ভত এই পুলিচে ৰখালে আমাৰ গাড়ীও ৰখালে তেওঁলোকৰ গাড়ীটোও ৰখাৰ পিছত মানে আমাৰ গাড়ীও চেক কৰিলে তেওঁলোকৰ গাড়ীও চেক কৰিলে আমাৰ গাড়ীটো বিশেষ একো নাপালে তেওঁলোকক সন্দেহ কৰাৰ পিছত উভয় পক্ষে গাড়ীক আনি পেলাই ইয়াত ৰখাৰ পিছত গোটেই চেক কৰিলে তো ইন'ভা AS06P0717 ইন'ভাত 4 পেকেট ড্ৰাগছ ওলাইছে আৰু ছুইফ্ট ডিজায়াৰ এজন আছে এটা আছে ইয়াতে এইটো AS03E0999 এই ছুইফ্ট ডিজায়াৰ এই দুখন গাড়ীত 3জন ল'ৰা আহিছিলে আৰু 4 পেকেট ড্ৰাগছ লৈ আহিছিলে ল'ৰাবিলাকৰ নাম আছিল নব হাজৰিকা নাছিৰুল হুছেইন আৰু নিপু শইকীয়া গতিকে যিহেতু আমি স্পটত আছিলোঁ কাৰণ পুলিচে সাক্ষীৰ কাৰণে আমাক অনুৰোধ কৰিলে আৰু পুলিচ প্ৰশাসনৰ সহায় সহযোগ কৰাটো নাগৰিকৰ মানে কৰ্তব্য হয় সেইকাৰণে আমি উইটনেছ হিচাপে পুলিচক সহযোগ কৰিছোঁ যিহেতু দেখা পোৱা গৈছে ড্ৰাগছে এটা নৱপ্ৰজন্ম শেষ কৰি গৈছে আৰক্ষীৰ এই পদক্ষেপত কি কয় আৰু আৰক্ষীৰ যি পদক্ষেপ আজি লৈছে যি হিচাপে তেওঁলোকে মানে এনকুৱাৰী কৰি গৰম পানী ৰিজাৰ্ভত গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আছিকুল আলীৰ সহযোগত কনক দাসৰ ৰিপৰ্ট এনি ভাৰত 24 প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 3613563718